নমস্কাৰ বহাগ বিহুৰ শুভেচ্ছা সকলোকে থাকিল আৰু এই বহাগ বিহুৰ প্ৰাক্ষণত যেহেতু গোটেই মাহটোৱে আমাৰ কাৰণে বহাগ এটা কৰ্ম কৰিবলৈ ওলালো আৰু ৰাইজৰ আগত অৱগত কৰাও কি ধৰণে কামটো কৰিম আপোনালোকে সব খুব সুন্দৰভাৱে আহোমৰ যিটো সাজ খোৱাৰ প্ৰণালী আমি কিছু পৰিমাণে অকণমান চেষ্টা চলাইছোঁ অসমীয়াৰ থলুৱা আহোমৰ লাও পানী কেনেকৈ বনোৱা যায় আজি লাও পানী বনাম আৰু তাৰ কাৰণে কেনেধৰণে আমি প্ৰক্ৰিয়া প্ৰচেষ্টা হাতত লৈছোঁ আপোনালোকক দেখাম খুব চিম্পল প্ৰচেছ সুন্দৰকৈ কৰিম গোটেই ভিডিঅ'টো সবিশেষ চাই যাব প্ৰথমতে আমি 2 কেজি চাউলৰ বৰা ভাত অলৰেডি পুৰা বইল কৰি ল'লোঁ দেখিবলৈ পাইছে বইল কৰি ল'লোঁ যিহেতু যোগান নাই কোনোবা মানুহে বা কাৰোবাৰ ঘৰত যোন মানুহৰ ঘৰত এতিয়া এইটো কোৱাৰ্টাৰ তো ইয়াত কোনো ধৰণৰ যোগান নাই ইয়াত অকল বেচেলৰ কোৱাৰ্টাৰ এটা মানুহ থকা এটা কোৱাৰ্টাৰ ইয়াত যোগাৰ ইমান নাই তো গতিকে লৈ কেনেধৰণে আমি লাও পানী অসমীয়া জনগোষ্ঠীয় লাও পানী ভাত বনাম আপোনালোকক দেখাম তো অলৰেডি বৰা ভাতখিনি বইল কৰি এনেকৈ ডিছপ'জেল পেপাৰত আমি মেলি দিছোঁ যাতে ঠাণ্ডা হয় সোনকালে তাৰ কাৰণে মানে এইটো মেলি দিয়া হৈছে যাতে সোনকালে ঠাণ্ডা সাজৰ পিঠা যিটো কোৱা হয় এয়া হ'ল সাজৰ পিঠা ধুনীয়াকৈ 5টা সাজৰ পিঠা আমি ইয়াত গুড়ি কৰি লৈছোঁ এই গুড়ি সাজৰ পিঠাখিনি এই বৰা ভাতখিনি যেতিয়া ঠাণ্ডা হ'ব এই বৰা ভাতখিনি ঠাণ্ডা হোৱাৰ লগে লগে আমি এই সাজৰ পিঠাৰ লগত সংমিশ্ৰণ কৰিম আৰু সংমিশ্ৰণ কৰি আমি এসপ্তাহ গাপ দি থৈ দিম আৰু প্ৰক্ৰিয়াটো চাই যাব খুব কম সময়ত বহুত ধুনীয়াকৈ আপোনালোকক ভিডিঅ'টো বনাই দেখুৱাম কেনেধৰণে সাজ বনাই অসমীয়া আহোম জনগোষ্ঠীয় এই লাও পানী কি ধৰণে তৈয়াৰ কৰা হয় সেই বস্তুটোৱে আপোনালোকক চমু এটা মানে আভাস দিব বিচাৰিছোঁ যিসকলে নাই জনা বা কোনোবা মানুহৰ আমাৰ অসমীয়া মানুহৰ অকল আহোম গোষ্ঠী বুলিয়ে নহয় আমাৰ অসমীয়া সকলো জনগোষ্ঠীয় মানুহে একচুৱেলি লাও পানী খায় ত' প্ৰায় ভাগে খায় 100 ভিতৰত 80% লাও পানী খায় তো কাৰোবাৰ ঘৰত যদি বনাবলৈ ইচ্ছা কৰে আপোনালোকে বনাই ট্ৰাই কৰিব পাৰে তো গতিকে চাব সুন্দৰভাৱে চাই যাব সুন্দৰভাৱে ঘৰত বনাই খাব পাৰিব গাঁৱৰ কোনোবা যদি বুঢ়া মানুহ ঘৰখনলৈ ফুৰিবলৈ আহে তেতিয়াহ'লে আপোনালোকে সুন্দৰভাৱে বুঢ়াসকলক খুৱাব পাৰিব শিকি থোৱাটো ভাল হাতত লাগি ধৰাৰ কাৰণে একচুৱেলি পানীটো অকণমান দি থাকিব লাগে বৰা চাউল যিহেতু খুব বেছি আঠা একদম কম সময়ৰ ভিতৰত আপোনালোকক দেখাইছোঁ ৰাইজ ভিডিঅ'টো লাইক কৰিব আৰু চেনেলটো ফ'ল' কৰি ল'ব দেই এটা লেয়াৰ দি গৈছোঁ পিঠা দি গৈ আছোঁ দেখিবলৈ পাইছে চাবলৈ গ'লে খুব সহজ কিন্তু মানুহে একচুৱেলি চেষ্টা নকৰে চেষ্টা কৰিলে কি নহয় বৰা চাউলৰ জেগাত আপোনালোকে বেলেগ চাউল দিব পাৰিব দেই অকল বৰা চাউল বুলি নহয় বেলেগ চাউলো আপোনালোকে পাৰে দিম গ'লে আমি যদি বৰা ভাত কৰিছোঁ খুব আঠা লাগি ধৰে য'তে ত'তে লাগিলে অকণমান ৰঙা দিনৰ প্ৰক্ৰিয়া সকলোকে হয়তো সকলোৱে জানে আগৰ দিনত খুব ওৱান শ্বট আছিল এয়া 2 কিলো বৰা চাউলৰ সাজ ৰেডি কৰা হৈছে last plate
প্লেট আছিলে আকৌ ভালকৈ দৰৱখিনি যাতে সংমিশ্ৰণ হয় অকণমান পানী দি ধুনীয়াকৈ তেপটেপীয়া কৰি দিছোঁ এতিয়া 6-7 দিন আমি এইটো গাপ দি থৈ দিম আৰু গাপটো কেনেকৈ দিম সেইটো আপোনালোকে চাই থাকিব ধুনীয়াকৈ ফাইনেলি 2 কিলো সাজ আমাৰ চিষ্টেমত ৰেডি পিঠা পনা দি তো ফাইনেলি অলৰেডি দেখিছে আমি এইটো কেনেকৈ গাপ দি দিলোঁ পলিথিন এটা ইয়াত পূৰা লগাই দিলোঁ পলিথিনটো লগাই পূৰা গাঁঠি দি দিছোঁ এইখিনি ইমানলৈকে সাজখিনি হৈছে এতিয়া আমি 1 সপ্তাহ 10 দিন হাতেৰে নুচোঁ এতিয়া 1 সপ্তাহ 10 দিনৰ পিছত বাকী প্ৰক্ৰিয়াখিনি আপোনালোকক দেখাম খোৱাটোও দেখাম